যোৱা 4 জানুৱাৰীৰ সন্ধিয়া বিজেপিৰ এখন বিশেষ ভিডিঅ' কনফাৰেন্স যিখন ভিডিঅ' কনফাৰেন্সৰ কথা এতিয়া ৰাজহুৱা কৰিছে অখিল গগৈয়ে যিখন ভিডিঅ' কনফাৰেন্সত ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই বিজেপিক ভোট নিদিয়া বৈধ ভোটাৰৰ নাম কৰ্তনৰ ভয়ংকৰ অভিসন্ধি মুকলিকৈ ঘোষণা কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে অখিল গগৈ মই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ সেই নিৰ্দিষ্ট ভিডিঅ' কনফাৰেন্সিঙৰ ষ্টিল ফটোগ্ৰাফ ৰাজহুৱা কৰিছে অখিল গগৈ ছ'চিয়েল মিডিয়াত এই গোটেইখনি ৰাজহুৱা কৰি অখিল গগৈৰ প্ৰত্যাহ্বান 8:01 পৰা 8:48 এই ভিডিঅ' কনফাৰেন্সিঙৰ ভিডিঅ' ৰিলিজ কৰক বিজেপি এই ভিডিঅ' কনফাৰেন্সতে বিজেপিক ভোট নিদিয়া ভোটাৰৰ বুথ পৰ্যায়ৰ নাম তালিকা জমা দিবলৈ বিধায়ক জিলা আৰু মণ্ডল বিজেপিৰ সভাপতিসকলক দিলীপ শইকীয়াই নিৰ্দেশ দিছিল বুলি অভিযোগ অখিল গগৈ ভিডিঅ' কনফাৰেন্সত কোন আছে চাওক মই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ অখিল গগৈ দিয়া ফটো অনুসৰি ভিডিঅ' কনফাৰেন্সত দিলীপ শইকীয়াৰ সন্মুখত আছিল নৱদলে আছিল নন্দিতা গাৰ্লুচা আছিল প্ৰশান্ত ফুকন আছিল উজ্জ্বল কান্তি ৰয় আছিল অজন্তা নেওগ ভুৱন পেগু ইত্যাদি নামবোৰ চাওক আৰু নামবোৰ চাই আপোনালোকে এবাৰ বুজক চকচাকা নামৰ মণ্ডল বিজেপিৰ সভাপতি অজয় কুমাৰ দাস কোনো অনুপ বৰ্মন সাধাৰণ সম্পাদক হোজাইৰ অনুপ কুমাৰ দেৱ অপূৰ্ব হাজৰিকা অসীম হাজৰিকা আশিষ ভৰালী আশুতোষ কুমাৰ চৌধুৰী পাৰ্থপ্ৰতিম পাটৰ ডিজেন লহকৰ জয়ন্ত বুজৰ বৰুৱা হৰিদাস চৰকাৰ ইত্যাদি কনফাৰেন্সত উপস্থিত আছিল আৰু সেই ভিডিঅ' কনফাৰেন্সতে 60টা বিধানসভা সমষ্টিত ভোটাৰ তালিকাৰ পৰা বিজেপিক ভোট নিদিয়া 10,000 লোকৰ নাম কৰ্তনৰ কাম মন্ত্ৰী অশোক সিংহালে কৰি থকা বুলি হেনো জনাইছিল দিলীপ শইকীয়াই অখিল গগৈয়ে সময়ৰ কথাও কৈছে 4 জানুৱাৰীৰ সন্ধিয়া 8:01 পৰা 8:41 এই ভয়ংকৰ ভিডিঅ' কনফাৰেন্সতে গোটেইখিনি কথা আছিল বুলি অভিযোগ উত্থাপন কৰিছে অখিল গগৈ সেই সময়ত অখিল গগৈ হেনো ইয়াৰে এজন বিজেপি নেতাৰ কাষত বহি শুনি আছিল দিলীপ শইকীয়াৰ সেই ভয়ংকৰ নিৰ্দেশ আৰু কথা বতৰা আৰু এতিয়া মুখ্যমন্ত্ৰীক মেনশ্যন কৰি অশোক সিংহালক মেনশ্যন কৰি দিলীপ শইকীয়াক মেনশ্যন কৰি অখিল গগৈয়ে প্ৰত্যাহ্বান জনাইছে যে 4 জানুৱাৰীৰ 8:01 পৰা 8:41 সেই নিৰ্দিষ্ট সময়ছোৱাৰ ভিডিঅ' কনফাৰেন্সিঙৰ ভিডিঅ' বিজেপিয়ে ৰাজহুৱা কৰক তাত কি আছিলে স্পষ্ট হ'ব সকলো কথা জল পট হ'ব আচলতে কোনে কি কথা কৈছিল আৰু এই মুহূৰ্তত ফোন যোগে যিহেতু তেখেত উজনি অসমৰ পৰা গুৱাহাটীলৈ আহি আছে সেইকাৰণে মই পোনপটীয়া সমস্যাত গ্ৰহণ কৰিব পৰা নাই অখিল গগৈ ফোন লাইনত সংযোজিত হৈ আছে গগৈ ডাঙৰীয়া আপোনাৰ যিটো মন্তব্য আৰু আপুনি সামাজিক মাধ্যমত যিটো প্ৰত্যাহ্বান জনাইছে অসমৰ ৰাজনীতিত এক প্ৰকাৰ ধুমুহা বলিছে আচলতে কি হৈছিল সেই দিনটোত আপুনি ক'ত আছিল কি ধৰণৰ নিৰ্দেশ আপুনি শুনিছিল সকলো কথা পুনৰ এবাৰ প্ৰতিদিন টাইমৰ দৰ্শকসকলক জনাওক বা জনাব বিচাৰিছোঁ আপোনাৰ মাধ্যমেৰে গগৈ ডাঙৰীয়া মানে মই এইকেইদিন ভ্ৰমণ কৰি আছিলোঁ প্ৰথমতে আমাৰ অৰিয়নি সমষ্টি তাৰ পাছত শিৱসাগৰ তাৰ পাছত দুলিয়াজান তাৰ পাছত আপোনাৰ এনেকে গৈ মই মানে মাৰ্ঘেৰিটা পাইছিলোঁ আৰু মাৰ্ঘেৰিটাৰ পৰা আজি গৈ চিচিবৰ গাঁৱত আজি কৰ্মী সভা পাতিছিলোঁ তো এনেকে আমাৰ প্ৰত্যেক দিনাই ৰাইজৰ দলৰ য'ত বিধানসভা সমষ্টিত আমি ইলেকশ্যন খেলিবলৈ লৈছোঁ সেই সমষ্টিবিলাকত আমি কৰ্মী সভা পাতি গৈ আছোঁ মই উজনি অসমৰ ডিব্ৰুগড়ত মানে কেন্দ্ৰ কৰি গোটেই অঞ্চলবিলাকলৈ ইঠাইৰ পৰা সিঠাইলৈ ঘূৰি আছোঁ তাৰ পাছত এজন বিশেষ উজনি অসমৰ ডাঙৰ এজন মানে বিজেপি লিডাৰৰ লগত মোৰ এটা এপইণ্টমেণ্ট হ'ল আৰু তেখেতে মোক লগ পাব খুজিছিলে আৰু লগ পাবৰ কাৰণে তেখেতৰ লগত এটা ঠাইত মোৰ এপইণ্টমেণ্ট হ'ল আৰু তেখেতক লগ পালোঁ মই প্ৰায় তেখেতক লগ পালোঁ 7:37 ধৰক আপোনাৰ 7:40 মানত তেওঁৰ লগত মই লগ হ'লোঁ তাৰপিছত তেওঁৰ লগত মই চাহ খালোঁ পকৰি খালোঁ তাৰপাছত মইতো চাহ নাখাওঁ মই পকৰিটো খাই আছোঁ তেখেতসকলে চাহ খাই আছে মোৰ লগত আৰু এজন আছে আৰু তাৰপাছত তেখেতৰ লগত আমি ভাত খালোঁ বিজেপিৰ এজন ডাঙৰ লিডাৰ মই মানুহজনৰ নামটো ক'ব নোৱাৰোঁ নামটো ক'লে তেখেতৰ বহুত ডাঙৰ বিপদ হ'ব মই তেখেতৰ নামটো ক'ব নোৱাৰোঁ কিন্তু তেখেতে ক'লে যে ঠিক 8 বজাৰ লগে তেখেতে ক'লে যে আমাৰ এটা ভিডিঅ' কনফাৰেন্স আছে মই এইটোত মাজে মুখখন দেখুৱাব লাগিব নহ'লে বেয়া হ'ব তো মই ক'লো ঠিক আছে কৰক একো নাই তেখেতে মই ভিডিঅ' কনফাৰেন্স কৰি থাকোঁতে ভিডিঅ' কনফাৰেন্সটো দূৰৰ পৰা চালোঁ
চাই তেখেতে কি কৰিলে এইবাৰ তেখেতৰ পিনে মিউট কৰি ফোনটো এইবাৰ চাউণ্ডটো মানে লাউড স্পীকাৰত দি তেখেতে বস্তুটো শুনি আছে আৰু আমাৰ লগতো ভাত খাই আছে তেখেতে ভাত খাই খাই শুনি আছে আমিও ভাত খাই আছো কথা পতা নাই কথাখিনি শুনি আছো শুনি থাকোঁতে এটা সময়তো একটু স্পষ্টকে মইনো নিজেই এতিয়াও কাণখনক বিশ্বাস কৰিবলৈ মন নাযায় যে এজন শাসক দলৰ ৰাজ্যিক সভাপতিয়ে স্পষ্ট ৰূপত কৈছে প্ৰথমতে গালি দিছে যে আপোনালোকে কিয় আপোনাৰ মানে এছআৰটো কিয় চিৰিয়াছলি লোৱা নাই আপোনালোকে কিয় এতিয়ালৈকে আপোনালোকে আমাক তালিকাবিলাক দিয়া নাই এনেকে কৈছে মই তেতিয়া এছআৰ বুলি কোৱাৰ লগে লগে একদম পুৰা কাণখন ভালকে দিছো মোৰ লগত থকাজনেও খুব জোৰকে মানে ভালকে আমি ওচৰলৈ চাপি ভালকে শুনিছো শুনাৰ লগে লগে শুনিলো যে ডাইৰেক্টলি তেখেতে কৈছে যে আপোনালোকে এইটো কৰিলে নহ'ব যি সমষ্টিৰ যি বুথত আমাৰ বিজেপিয়ে ভোট পোৱাৰ চান্স নাই সেই বুথবিলাকৰ ভোট নিদিয়া মানুহবিলাকৰ বুথৰ তালিকাখন সেই ভোটাৰবিলাকৰ তালিকাখন মোক আমাক 12 তাৰিখৰ ভিতৰত জমা দিব লাগিব এনেকে কৈছে আৰু নিৰ্দেশ দিছে এনেকে যে এইটো MLA বিলাকৰ তাৰপিছত জিলা সভাপতিবিলাকৰ আৰু মণ্ডলৰ সভাপতিবিলাকৰ এইটো দায়িত্ব এনেকে কৈছে আৰু মানে তেওঁ এইবুলিও মাজতে ধমকি লগাইছে যে আজি গোটেইবিলাক কোন MLA নাই এই কনফাৰেন্সত কোন নাই কোনোবা এজনক কৈছে যে নাই মোক লিখি তালিকাখন দিয়া এনেকে বুলি কৈছে তাৰ পাছত আকৌ এবাৰ তেওঁ ক'লে যে মন্ত্ৰী অশোক সিংগালে খুব চিৰিয়াছলি 60টা বিধানসভা সমষ্টিত বিজেপি ভোট নিদিয়া মানুহবিলাকৰ নামবিলাক বৰ্তনৰ কামটো কৰি আছে সাইলেন্টলি তেওঁ কৰি আছে আপোনালোকে সহযোগিতা কৰিব এনেকে ক'লে তো এতিয়া মই একদম নিজৰ কাণেৰে গোটেই কথাকেইটা যেতিয়া শুনিলো শুনিতো মানে মানুহজন যিজন মোৰ লগত আছিলে তেওঁ ৰঙা চিঙা পৰিছে তেওঁ বিপদত পৰিছে তাৰ পাছত মই শুনিলো 4 তাৰিখৰ দিনা এতিয়া শুনি লৈ মোৰ লগত যিজনৰ লগত আমি কথা পাতি মানে মোৰ লগত আৰু যিজন আছিলে তেওঁ ক'লে যে এতিয়া এইটো যদি এতিয়া আপুনি লগে লগে কৈ দিয়ে তেতিয়াহ'লেতো এই মানুহজন বেয়াকে বিপদত পৰি যাব মই ক'লো মই কি কৰো নকৰো এনেকে ভাবি আছিলো ভাবি থাকি নোৱাৰিলো আৰু 4 তাৰিখৰ দিনা ক'লে 5 তাৰিখৰ দিনা মই উপায় নাই মানে মোৰ কোনো ৰাস্তা নাছিলে 5 তাৰিখৰ দিনা মই লাইভত আপোনাৰ কথাখিনি কৈছিলো সেইকাৰণে এই মুহূৰ্তত মই এতিয়া আজি দেখিছো অসমৰ চিফ মিনিষ্টাৰে কৈছে এই অখিল গগৈ এনে এণ্টাৰটেইন কৰিবৰ কাৰণে এইবিলাক কথা কয় আজি দিলীপ শইকীয়াই কৈছে যে অখিল গগৈ বিশ্বাস নাই এনে এইবিলাক কথা কয় তাৰপিছত অশোক সিংগালক যেতিয়া সুধিলে অশোক সিংগালেও কৈছে বোলে এনে এইবিলাক অখিল গগৈ এইবিলাক এনে কথা কৈ থাকে অখিল গগৈৰ কথাত গুৰুত্ব দিব নালাগে ঠিক আছে অখিল গগৈৰ কথাত গুৰুত্ব দিব নালাগে মই ছচিয়েল মিডিয়া ফেচবুকৰ জৰিয়তে অলপ সময়ৰ আগতে সেই ভিডিঅ' কনফাৰেন্সৰ ফটোবিলাক ৰিলিজ কৰি দিছো 8টা 1 পৰা 8টা 41লৈকে যিটো ভিডিঅ' কনফাৰেন্স হৈছিলে এখন ফটো মই ৰিলিজ কৰি দিছো এতিয়া বিজেপিয়ে অসমৰ মুখ্যমন্ত্ৰীয়ে অশোক সিংগালে আৰু দিলীপ শইকীয়াই মোৰ চেলেঞ্জ গ্ৰহণ কৰক যে তেখেতসকলে এই সময়খিনিত চলা যিটো আপোনাৰ ভিডিঅ' কনফাৰেন্স তাৰ ভিডিঅ'টো তেওঁলোকে ৰিলিজ কৰি দিবলৈ সাহস কৰক এইটো মোৰ চেলেঞ্জ এইটো মোৰ প্ৰত্যাহ্বান আৰু যদি তেওঁলোকে একো কোৱা নাই যদি মই মিছা কথা কৈছো তেতিয়াহ'লে লগে লগে বস্তুটো প্ৰমাণ হৈ যাব গতিকে মই সেই ভিডিঅ'টো তেওঁলোকক মুকলি কৰি দিবৰ কাৰণে চেলেঞ্জ কৰিছো প্ৰত্যাহ্বান জনাইছো আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে মিছা কথা কৈছে নে অখিল গগৈ মিছা কথা কৈছে বিজেপিৰ সভাপতিয়ে মিছা কথা কৈছে নে অখিল গগৈ মিছা কথা কৈছে এইটো জল পথ প্ৰমাণ হৈ যাব দুধ কা দুধ পানী কা পানী হৈ যাব সেইকাৰণে এই মুহূৰ্তত মই অসমৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছো যে 8টা 1 পৰা 4 জানুৱাৰী তাৰিখৰ সন্ধিয়া 8টা 1 পৰা 8টা 41ৰ ভিতৰত যিখন ভিডিঅ' কনফাৰেন্স হৈছিলে সেই ভিডিঅ' কনফাৰেন্সখনত যিখিনি ভিডিঅ' আছিলে তাৰ ভইচটো তেওঁলোকে মুকলি কৰি দিব লাগে তেওঁলোকৰ টিভি চেনেলবিলাকত ৰিলিজ কৰি দিব লাগে আৰু তেতিয়া দুধ কা দুধ পানী কা পানী হৈ যাব গগৈ ডাঙৰীয়া আপুনি ভুল প্ৰমাণিত হওক বুলিয়ে মই আশা কৰিম কিন্তু যদি আপুনি ভুল প্ৰমাণিত নহয় যদি এইখিনি কথা আপুনি কৈ থকা কথাখিনি যদি সত্য প্ৰমাণিত হয় এনে অৱস্থাত দেখোন ভাৰতবৰ্ষত বা অসমত
গণতান্ত্ৰিক কোনো ব্যৱস্থাটোত থকা নথকা কোনো কথাই নাথাকিল দেখোন এই ধৰণৰ গোটেই প্ৰক্ৰিয়াটোৰ মাজতে যদি নিৰ্বাচন অনুষ্ঠিত হয় আমি সকলোবিলাক মূৰ্খ হৈ আছোঁ মূৰ্খ সজাই আছে নিৰ্বাচনৰ নামত অদৰকাৰী কিছুমান কাম হৈ আছে তাৰমানে মই যেতিয়া ৰাহুল গান্ধীয়ে যেতিয়া এইবিলাক ভোট চুৰি কৰি প্ৰেছ কনফাৰেন্স বিলাক কৰি আছিলে তেতিয়ালৈকে মই কিন্তু একেবাৰে অন্তৰৰ পৰা গোটেই কথাবিলাক বিশ্বাস কৰি থকা নাছিলো সঁচাকৈ মই বিশ্বাস কৰি থকা নাছিলো যদিও তেখেতক মই সমৰ্থন দি আছিলো যে এইটোৰ ওপৰত বিশ্বাস হ'ব লাগে তেতিয়ালৈকে মই ধৰিব পৰা নাছিলো যে সঁচাকৈ এনেকৈ কৰিব পাৰে জানো আৰু মই নিজে সেইকাৰণে আমাৰ নিজৰ সমষ্টিৰ আমাৰ BLA বিলাকক আমাৰ দলৰ যিবিলাক BLA বিলাকক আমি কি কৰিছিলো ৰেডি কৰি ৰাখিছিলো যে যদি কাৰোবাৰ এনেকে ভুৱা নাম মুখত সোমাই তেতিয়াহ'লে সেইটো ধৰিব লাগিব মই এনেকে ভাবি আছিলো তো এনেকে আমি প্ৰতিৰোধ কৰিব পাৰিম বুলি মই বিশ্বাস কৰি আছিলো আৰু আজি আপোনালোকে অসমৰ মুখ্যমন্ত্ৰীয়ে কি কথা কৈছে শুনক তেখেতে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অখিল গগৈৰ কথা বাদ দিয়ক যদিহে কাৰোবাৰ নাম কৰ্তন গৈছে কাৰোবাৰ নাম সোমোৱা নাই তেতিয়াহ'লে তেওঁ ফৰ্ম নম্বৰ 6খন পূৰণ কৰি দিয়ক তেওঁৰ নামটো আকৌ সোমাব মই এই কথাটোক লৈ কেইবাজনো ইলেকশ্যন অফিচাৰ এই বিষয়ে জনা মানুহ আৰু দিল্লীৰ কেইবাজনো মানুহৰ লগত যেতিয়া কথা পাতিলো তেওঁলোকে মোক নিশ্চিত কৰি দিলে যে ফৰ্ম 6ত ফিল আপ কৰিলে তেওঁলোকৰ নাম আকৌ সোমাব কিন্তু কেতিয়া সোমাব জানেনে ইলেকশ্যন শেষ হোৱাৰ পাছতহে সোমাব এই 2026 চনৰ ইলেকশ্যনটো পাৰ হৈ গুচি যাব 2026 চনৰ ইলেকশ্যনত যিবিলাকৰ ভোটাৰ তালিকাৰ নাম কৰ্তন হ'ব তেওঁলোকে ভোট দিবলৈ নাপায় সেই ইলেকশ্যনতহে তেওঁলোকে ভোট দিবলৈ পায় গতিকে এইটো এটা ভয়ংকৰ ধৰণৰ ঘটনা আৰু আমাৰ দেশে আমাৰ সংবিধানে আমাৰ দেশে আমাৰ গণতান্ত্ৰিক ব্যৱস্থাই দিয়া আমাৰ এজন নাগৰিকৰ আটাইতকৈ ডাঙৰ অধিকাৰটো হ'ল ভোটাধিকাৰ নিশ্চয় এই ভোটাধিকাৰৰ জৰিয়তে আমি অপচন্দৰ চৰকাৰখনক বদলাই দিব পাৰোঁ বিজেপিয়ে এতিয়া আপোনালোকে দেখিছে যে বিজেপিয়ে এতিয়া কি কৰিব খুজিছে এই গোটেই চিষ্টেমটো এই ব্যৱস্থাটো কমপ্লিটলি বদলাই দিব খুজিছে আৰু এই ব্যৱস্থাটো অৰ্থাৎ গণতান্ত্ৰিক ব্যৱস্থাটোক তেওঁলোকে প্ৰশাসনত পৰিণত কৰিব খুজিছে মই MLA কেইদিনমানৰ আগতে আমাৰ এছেম্বলি কৈ যোৱাৰ পাছত এইবাৰ এছেম্বলি কৈ যোৱাৰ পাছত কেইবাজনো MLAক লগ পাইছিলো বিজেপি তেওঁলোকে মোক স্পষ্টকৈ ক'লে মই মানে তহঁতকে বা হৰুৱাম এনেকৈ কৈছিলো মই তেতিয়া একদম স্পষ্টকৈ 2-3জন MLA মোক কৈছে যে কি আমাক হৰুৱাবি আমাৰ MLA বিলাক সব মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দি দিছে সব ফিল্ডলৈ গুচি গৈছে সব সমষ্টিৰ পৰা আমি 10,000 ভোটাৰ কাটি দিম বিজেপিক ভোট নিদিয়া মানুহৰ ভোটাৰ কাটি দিম এনেকৈ বুলি মোক 2জন MLA কৈছিলে তাৰ পাছত এজন একেবাৰে চৰকাৰী পক্ষৰ সাংবাদিকে মোক কৈছিলে এই অখিলদা গম পায়নে নাই আপোনালোকে এইবোৰ কি কৰি আছে এনেকৈ ক'ত জিকিব পাৰিব মই বোলো কি এই ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে অৰ্ডাৰ দিলে সব MLA বিলাক এতিয়া বিজেপিৰ MLA বিলাক ফিল্ডত গুচি গ'ল সবকে 10,000 ভোট কাটিবলৈ দিছে মই এইকেইটা খবৰ পাই আছো তাৰপিছত যেতিয়া SRৰ কথা ক'লে ভিডিঅ' কনফাৰেন্সখনত দিল্লী কৈছে সেইকাৰণে একদম পুৰা ওচৰলৈ গৈ কাণ লগাই কথাখিনি শুনিছো আৰু মোৰ লগত বহি থকা যিজন আমাৰ লিডাৰ আমাৰ ৰাইজৰ দলৰ লিডাৰ তেওঁ পুৰা শুনিছে আৰু মোৰ লগত বহি থকা উজনি অসমৰ এজন অত্যন্ত ডাঙৰ লিডাৰ বিজেপিৰ তেওঁ মানে তেওঁৰ ফোনত আমি শুনি আছো গতিকে এই কথাটো সেইকাৰণে দুধ কা দুধ পানী কা পানী 8:01 পৰা 8:41 হেৰিয়ে কি কয় আপোনাৰ কি কয় আপোনাৰ দিলীপ শইকীয়াৰ যিখন ভিডিঅ' কনফাৰেন্সৰ বিষয়ে এইমাত্ৰ আপুনি ৰাইজক ক'লে ফটোখিনিও দেখুৱালে সেই ভিডিঅ' কনফাৰেন্সৰ ভিডিঅ'টো ৰিলিজ কৰি দিয়ক আৰু দুধ কা দুধ পানী কা পানী কৈ যাব আৰু সেইকাৰণে মই অসমৰ প্ৰত্যেকজন নাগৰিকক আহ্বান জনাইছো যদি দেশ বচাব লাগে তেতিয়াহ'লে বিজেপিৰ এই ভোট চুৰি কাণ্ডক আমি প্ৰতিৰোধ কৰিব পাৰিবই লাগিব মই অসমৰ প্ৰত্যেকটো বিৰোধী দলক আহ্বান জনাইছো আমি বিৰোধী দলবিলাকে এতিয়া বেলেগে এনেকৈ কাম কৰি থাকিলে নহ'ব গোটেইখিনিয়ে লগ লাগি ইলেকশ্যন কমিশ্যন আৰু অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপি দলৰ এই ভোট চুৰিৰ বিৰুদ্ধে আমি সকলোৱে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিব লাগিব ব্যাপক গণ আন্দোলন গঢ়ি তুলিব লাগিব আৰু বিজেপিক বাধ্য কৰিব লাগিব যে এইটো কাম যাতে কৰিব নোৱাৰে অশোক সিংঘাল য'ত গৈছে মইতো ভাবো যে আজিৰ দিনটোৰ পৰা আচলতে অশোক সিংঘালক পিছে মানুহ ঘূৰি য'তে অশোক সিংঘাল গৈছে তাতেই তাক খেদাব লাগে কাৰণ সিয়ে গোটেই ভোটাৰ তালিকাবিলাক সংগ্ৰহ কৰি ক'ত কেনেকৈ কাটিব লাগে গোটেই কামটো কৰি আছে
নিশ্চয় অশোক সিংগালক খেদুৱাৰ ব্যৱস্থা কৰিব লাগিব এই বহিৰাগত এই 2 নম্বৰী এই মানুহটোৱে বেপাৰীটোৱে একদম যেনেকৈ আপোনাৰ আমাৰ ভাৰতবৰ্ষ কি কয় আমাৰ ডিলিমিটেশ্যনৰ গোটেই কাৰবাৰটো কৰি পেলালে গোটেই ক'ত কাটিব লাগে ক'ত কাটিব নালাগে চুকীয়া মানুহক ক'ত কমাব লাগে আহোম মানুহক ক'ত কমাব লাগে আপোনাৰ চাহ জনগোষ্ঠীৰ মানুহক ক'ত কমাব লাগে এই গোটেই কামটো মৰাণ মটকৰ সমষ্টি নাইকিয়া কৰি দিয়া এই গোটেই কামটো কোচ ৰাজবংশীৰ সমষ্টিবিলাক নাইকিয়া কৰি দিয়া এই কামটো গোটেইটো এইটো অশোক সিংগাল ডাঙৰীয়াই কৰিছিলে আৰু আকৌ এইবাৰ আপোনালোকে দেখিবলৈ পাইছে যে ভোটাৰ তালিকাৰ পৰা ভোট কৰ্তনৰ কামটো এতিয়া হিমন্ত বিশ্ব শৰ্মাই অশোক সিংগালক দিছে গতিকে অশোক সিংগাল যেনেকে কৈছে তেওঁ তাৰ পৰাই খেদা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে অখিল গগৈ আপোনাক ধন্যবাদ জনাইছোঁ আৰু এয়া একেবাৰে সাধাৰণ আৰু সহজ কথা নহয় আপুনি যিটো অভিযোগ উত্থাপন কৰিছে আশা কৰিম নিজৰ স্বচ্ছতা গণতান্ত্ৰিক প্ৰক্ৰিয়াটোৰ যিটো স্বচ্ছতা সেয়া ৰক্ষাৰ স্বাৰ্থত বিজেপিয়ে ৰাজহুৱা কৰক বা জনতা পতিয়ন যোৱাকৈ অখিল গগৈ পতিয়ন যোৱাকৈ বা সংবাদ মাধ্যম সকলো ৰাইজ সৰ্বস্তৰৰ জনতা পতিয়ন যোৱাকৈ বিজেপিয়ে কিবা এটা স্পষ্টীকৰণ ইয়াৰ এই গোটেই প্ৰক্ৰিয়াটোক লৈ দিব আৰু যদি নিদিয়ে পৰৱৰ্তী সময়ত বিৰোধী বা অন্যান্য জনতা বা অন্যান্য অৰাজনৈতিক দল সংগঠনসমূহৰ ভূমিকা এই ক্ষেত্ৰত অতি লক্ষ্য